অমৰ সিং দিছো তাৰ পিছত এই মুহূৰ্তত আমি বিপুল বৰ্মনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছো বিপুল বৰ্মন হেহুটি আপডেট হয় গীতাশ্ৰী চাওক এইটো ২ নম্বৰ ধুবুৰী লোকসভা সমষ্টি আৰু ইয়াত আমি দেখিছো আৰম্ভণিৰ পৰা ১০,০০০ ২০,০০০ এনেকৈ গৈ গৈ এতিয়া ১,৬০,০০০ ভোটৰ ব্যৱধানত লিড লৈ আছে ইয়াত এনচিএৰ যে আইএনচি কেণ্ডিডেট যে ইণ্ডিয়া কেণ্ডিডেট ৰকিবুল হুছেইন তেখেতে আৰু তেখেতৰ পিছতে দ্বিতীয় স্থানত এই মুহূৰ্তত জাভেদ ইছলাম অসম গণ পৰিষদত আচলতে সকলোৱে ভাবিছিলে যে ৩বাৰৰ সাংসদ বদৰুদ্দিন আজমলে কৰবাত নহয় কৰবাত জয়লাভ কৰিব নেকি কাৰণ তেখেতো সৌখিদিনা আমি ইণ্টাৰভিউ লওঁতে বা আজি ইণ্টাৰভিউ আমাৰ সাংবাদিকে লওঁতেও বদৰুদ্দিন আজমলে কৈছে যে মই অকণমান লাহে লাহে গৈ আছো কিন্তু ময়ে জয় হ'ম কিন্তু আচলতে তেখেতৰ লগত ব্যৱধানটো বহু বেছি হৈ গ'ল এতিয়া ৰকিবুল হুছেইনে যদি ১,০০,০০০ৰ ওপৰত লিড হৈ গ'ল তেনেহ'লে ১,০০,০০০ তলত আছে এতিয়া বদৰুদ্দিন আজমল কিন্তু এনেধৰণে যি এটা ডাঙৰ সমষ্টি ভাৰতবৰ্ষৰ এইটো ২৭ লাখ ভোট থকা অন্যতম এটা ডাঙৰ সমষ্টি আৰু